বিজেপি চৰকাৰ চলি আছে এই চৰকাৰখনৰ নিচিনা থাৰ্ড ক্লাছ আৰু ননসেন্স চৰকাৰ আমি কেতিয়াও দেখা নাই আসলতে ননসেন্স বুলি ক'ব লাগিব কাৰণ আপোনালোকে নিশ্চয় দেখা পায় যে যোৱাকালি যেটো ঘটনা সংঘটিত হ'ল লখিমপুৰ জিলাৰ ফুকনহাটত উচ্ছেদৰ নামত যেটো কাম কৰিলে তেওঁলোকে আপোনালোকে নিশ্চয় দেখিছে যে এতিয়া খেতিৰ বতৰ কঠিয়া পাৰি থৈছিলে চৰকাৰী ভূমিত তাৰ পাছত এই কঠিয়াখিনি কেনেকুৱা ধৰণে বুলডোজাৰ চলাই আপোনাৰ টছনছ কৰি পেলালে সেই কথা আপোনালোকে নিশ্চয় দেখিছে এনেকুৱা অমানৱীয় চৰকাৰ থাকিব পাৰে নেকি বাৰু আপোনালোকে চাওক যিখন চৰকাৰে আসলতে কৃষকৰ কাৰণে বহুত কাম কাজ কৰাৰ কথা কয় পথাৰো আমাৰ বজাৰো আমাৰ বুলি কয় এতিয়া পথাৰো আমাৰ বজাৰো আমাৰ স্লোগান দিয়াৰ নৈতিক অধিকাৰ হিমন্ত বিশ্ব শৰ্মাৰ আছে নেকি সেই কথাটো কক আপোনালোকে কালি আপোনালোকে নিশ্চয় দেখা পালে এটা হৃদয় বিদাৰক আসলে ঘটনা যে গুনগুন চেতিয়া নামৰ এগৰাকী ছোৱালীয়ে তেওঁ ভিডিঅ' প্ৰস্তুত কৰিছে তেওঁলোকে কঠিয়াটো সিঁচি থৈছিলে চৰকাৰী মাটি তেওঁলোকে এদিন সময় বিচাৰিছিল এদিন সময় এতিয়া চৰকাৰে দিব নোৱাৰে জাতি মাটি ভেটি চৰকাৰ এনেকুৱা নেকি আজি খিলঞ্জিয়া মানুহক এদিন দিব নোৱাৰে সময় চৰকাৰী ভূমিত তেওঁলোকে যেনিবা আপোনাৰ কঠিয়াটো পাৰিলে তাৰ পাছত কঠিয়া উঠাই আছিল ৰাতি দিন তেওঁলোকে কঠিয়া উঠাই আছিল তেওঁলোকৰ কথা নুশুনি তেওঁলোকে এদিন সময় বিচাৰিছিল তাৰ পাছতো কিন্তু চৰকাৰ প্ৰশাসনে লখিমপুৰ জিলা প্ৰশাসনে গুনগুন চেতিয়াৰ পৰিয়ালৰ কথা নুশুনিলে বুলডোজাৰ চলাই দিলে কঠিয়াৰ ওপৰত এনেকুৱা অমানৱীয় চৰকাৰ থাকিব পাৰে নেকি মানে ভিডিঅ'টো দেখাৰ পাছত আমি খঙত জ্বলি আছো আসলতে গতিকে হিমন্ত বিশ্ব শৰ্মাৰ স্পষ্ট কথা আপোনাৰ জাতি মাটিৰ স্লোগান যে ভুৱা সেই কথাটো আজি স্পষ্ট আপুনি নিদিব তেনেকুৱা স্লোগান আজি আপোনালোকে এদিন সময় নিদিয়ে থলুৱা মানুহক আনফালদি আমি দেখিছো আজি জিঞ্জাৰ হোটেল 13 সেপ্টেম্বৰ 2021 চনতে নোটিছ দিছিলে উচ্ছেদৰ কাৰণে আজিৰ দিনটোলৈকে সময়টো দিলে ন 4 বছৰ কিয় আজি জিঞ্জাৰ হোটেলক আপুনি উচ্ছেদ কৰিব নোৱাৰিলে আজি খিলঞ্জিয়া পৰিয়াল হোৱাৰ কাৰণে যে দুখীয়া মানুহ হোৱাৰ কাৰণে আপুনি 24 ঘণ্টা সময় দিব নোৱাৰে তাৰ পাছত আজি 4 বছৰ ধৰি জিঞ্জাৰ হোটেলক দেখোন নোটিছ দিয়া আপোনালোকৰ 4 বছৰ হ'ল আপোনাৰ ফেসবুক হ্যান্ডেলত ঘোষণা কৰিছিল যে জিঞ্জাৰক উচ্ছেদ কৰিম আজিৰ তাৰিখলৈ বুলডোজাৰ তাত লগাব পাৰিলে নে গতিকে এনেকুৱা নাটক নকৰিব আপোনাৰ চৰকাৰখন যে পুঁজিপতিৰ পকেটত সোমাই আছে এই কথাটো স্পষ্ট হৈছে আজি গুনগুন চেতিয়া এটা উদাহৰণ এনেকুৱা বহুত ঘটনা ঘটিছে অসমত আৰু আমাৰ মানুহবিলাকক আপোনালোকে নিশ্চয় দেখিছে প্ৰথমতে যেতিয়া মুছলমান মানুহ উচ্ছেদ কৰে তেতিয়া আমাৰ মানুহবিলাকে মাত বুল নকৰে এতিয়া মুছলমানৰ পৰা গৈ এতিয়া খিলঞ্জিয়া মানুহৰ আপোনাৰ বুকুত গজাল মাৰিবলৈ হিমন্ত বিশ্ব শৰ্মাই যত্ন কৰিছে চাই লওক হিমন্ত বিশ্ব শৰ্মাৰ প্ৰকৃত স্বৰূপটো চাই লওক এফালে দি পুঁজিপতি বিলাকক আপোনাৰ মাটি গতাই আছে আনফালে দি আমাৰ থলুৱা খিলঞ্জিয়াসকলক উচ্ছেদ কৰি আছে আপোনালোকে দেখি আছে সেইবিলাক আজি পৰ্বতজোৱাৰ কথাই ক'বনে আজি পলাশবাৰীৰ কথাই ক'বনে আজি আপোনাৰ কাৰ্বি আংলঙৰ কথা ক'বনে কোৰ কথা ক'ব এতিয়া ট্ৰাইবেল মানুহৰ ওপৰত এতিয়া আক্ৰমণ চলিছে গতিকে এটা কথা স্পষ্ট হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া 26 নিৰ্বাচন আছে কিন্তু এনেকৈ খিলঞ্জিয়া বিৰুদ্ধে সিদ্ধান্ত ল'ব তাৰ উচিত প্ৰত্যুত্তৰ পাই যাব আপুনি মানে এনেকুৱা ধৰণৰ কাম কৰিব পাৰে নেকি আপোনালোকে কথাত ভাবি চাওক এটা খেতিৰ বতৰ এতিয়া আপোনাৰ খেতি পথাৰত কৃষকসকল ব্যস্ত হৈছে সেই সময়ত তেওঁ আপোনাৰ কঠিয়া তলি উচ্ছেদ কৰিছে কেনেকুৱা ধৰণৰ মেন্টালিটি থকা চৰকাৰ এখন গতিকে অতি স্পষ্ট কথা এই যে গুনগুন চেতিয়াৰ পৰিয়ালক যাৰ আসলতে আপোনাৰ কঠিয়া উচ্ছেদ কৰিলে তেওঁলোকক উচিত ক্ষতিপূৰণৰ ব্যৱস্থা কৰক আৰু এনেকৈ ফটোৱা কাম কেতিয়াও নকৰিব সেই কথা সকীয়াই দিছো